দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে ভাৰতৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে ঐতিহাসিক অসম চুক্তিৰ আজিৰ তাৰিখতে আজিৰ পৰা 40 বছৰ আগতে সম্পন্ন হৈছে আৰু আজি 40 বছৰ পূৰ্তিৰ উপলক্ষে অসম যুৱ পৰিষদে আজিৰ দিনটো স্মৰণ কৰিবৰ বাবে আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী সমগ্ৰ অসমতে যুৱ পৰিষদৰ নেতৃত্বত হৈছে। আমি যুৱ পৰিষদৰ নেতৃত্বকে ধৰি সকলো কেডাৰৰ সদস্যলৈকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু অসম চুক্তিৰ প্ৰতিটো দফাই বৰ্তমান পৰ্যায়ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নতুন চৰকাৰখনে যি দায়িত্ব গ্ৰহণ কৰিছে আমিও তাৰ এক অংশীদাৰ হিচাপে আছোঁ আৰু আমি আশা কৰোঁ অসমীয়া ৰাইজৰ মনৰ আশা নিশ্চিতভাৱেই অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি নিশ্চয় সক্ষম হ'ম। সময় কিছু লাগিছে, লগাৰ বহুকেইটা কাৰণ আছে, সেইখিনি এতিয়া ক'বলৈ নাযাওঁ, কিন্তু আজিৰ দিনটোত সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰাটো ভাল অসম চুক্তিৰ 40 বছৰ পূৰ্তি উপলক্ষে। উল্লেখযোগ্য যে এগছি বন্তি প্ৰজ্বলন কৰি উক্ত বিশেষ কাৰ্যসূচীটি পালন কৰে বিধায়কগৰাকীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।